Hello everyone, welcome to APSC Ada. আহক ৱাটাৰ ৰিচোৰ্চৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ 2019 কুৱেশ্যন কিছু চাওঁ 2019ত 50টা GSৰ কুৱেশ্যন আহিছিল আৰু 50টা টেকনিকেলৰ কুৱেশ্যন আহিছিল 2 marks each, total 200, 100 GS, 100 technical. তেনেহ'লে ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ আহক. According to Indian standard specification, full strength of concrete is achieved after. এতিয়া কংক্ৰিটৰ ষ্ট্ৰেংথ মানে আমি কম্প্ৰেছিভ ষ্ট্ৰেংথটোৰ কথা কওঁ. এতিয়া এই কম্প্ৰেছিভ ষ্ট্ৰেংথটো কি হয়? কম্প্ৰেছিভ ষ্ট্ৰেংথটো হ'ল compressive strength in concrete is the capacity to withstand pressure on the surface without cracks or bending. মানে suppose এইটো কংক্ৰিট ব্লকটো হয়, ইয়াতে লোড লাগি আছে. এই কংক্ৰিট ব্লকটোই কিমান লোড ল'ব পাৰিব, কোনো ধৰণৰ ক্ৰেক বা বেণ্ডিং নোহোৱাকৈ, এই কংক্ৰিটটো ফেইল নোহোৱাকৈ কিমান লোড ল'ব পাৰিব, সেই ষ্ট্ৰেংথটো কংক্ৰিটৰ সেই ষ্ট্ৰেংথটোকে কম্প্ৰেছিভ ষ্ট্ৰেংথ বুলি কয়. কিহত ডিপেণ্ড কৰে এই কম্প্ৰেছিভ ষ্ট্ৰেংথ অফ কংক্ৰিটটো? এটা হ'ল কংক্ৰিট মিক্স, এটা কংক্ৰিটৰ মিক্সটো কৰোঁতে কাৰেক্ট প্ৰপৰ্চনত কৰা হৈছে নে নাই, চিমেণ্ট কাৰেক্ট প্ৰপৰ্চনত লোৱা হৈছে নে নাই, চিমেণ্ট চেণ্ড এগ্ৰিগেট আৰু পানীৰ প্ৰপৰ্চনটো কাৰেক্ট হৈছে নে নাই, আৰু সেইটো ষ্ট্ৰেংথটো ইনফ্লুৱেঞ্চ কৰে. ছাপ'জ M20 কংক্ৰিট এটা লৈছোঁ. M20 কংক্ৰিটত যোনটো চিমেণ্ট চেণ্ড আৰু এগ্ৰিগেটৰ ৰেচিঅ' হয় সেইটো হ'ল 1:1.5:3. মানে যদি 1 কেজি চিমেণ্ট লওঁ তাত 1.5 কেজি চেণ্ড লাগিব আৰু 3 কেজি এগ্ৰিগেট লাগিব. এনেকৈ IS কোডত দিয়া আছে. বেলেগ বেলেগ গ্ৰেডৰ কাৰণে বেলেগ বেলেগ স্পেচিফিকেশ্যনছ, বেলেগ বেলেগ ৰেচিঅ'টো বেলেগ বেলেগ হয়. M20ত M2 হ'ল মিক্স আৰু 22 হ'ল কম্প্ৰেছিভ ষ্ট্ৰেংথ অফ কংক্ৰিট বা কেৰেক্টাৰিষ্টিক কম্প্ৰেছিভ ষ্ট্ৰেংথ অফ কংক্ৰিট. এতিয়া এই কেৰেক্টাৰিষ্টিক কম্প্ৰেছিভ ষ্ট্ৰেংথ অফ কংক্ৰিটটো ওলাম কেনেকৈ সেইখিনি চাই আছোঁ. আৰু এটা কণ্ডিশ্যন য'ত এই কম্প্ৰেছিভ ষ্ট্ৰেংথ অফ কংক্ৰিটটো ডিপেণ্ড কৰে সেইটো হ'ল কিউৰিং. আৰু এটা হ'ল কণ্ডিশ্যন, সেইটো হ'ল এজ অফ কংক্ৰিট. যিমান সময় বেছি হৈ গৈ থাকে উইথ টাইম কংক্ৰিটৰ ষ্ট্ৰেংথটো বাঢ়ে. মেজৰিটি ষ্ট্ৰেংথ কংক্ৰিটে 28 ডেজতে পাই যায়, 28 ডেজ ডেভেলপ হৈ যায়, অলমষ্ট 99%. আৰু বাকীখিনি উইথ টাইম ষ্ট্ৰেংথটো বাঢ়ি থাকে. আৰু এটা হ'ল য'ত ডিপেণ্ড কৰে সেইটো হ'ল এগ্ৰিগেট কেনেকুৱা ইউজ কৰিছে, ৰাউণ্ডেড কৰিছে, ফ্লেকি, ইলংগেটেড, ৰাউণ্ডেড, তেনেকৈ এগ্ৰিগেট কি ইউজ কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে. আৰু এইটো ষ্ট্ৰেংথ, এগ্ৰিগেট, ৱৰ্কেবিলিটিৰ কথা আহি যায়, সেইখিনি ডিটেইলছত আৰু এটা ভিডিঅ'ত চাই ল'ম আমি. আৰু এটা হ'ল এডিটিভছ বা এডমিক্সাৰ্ছ. সহজতে ক'ব গ'লে কংক্ৰিটত এড কৰা এক্সট্ৰা ছাবষ্টেঞ্চ যিয়ে প্ৰপাৰ্টিটো চেঞ্জ কৰিব পাৰে, লাইক এডমিক্সাৰ্ছ মানে যেনেকৈ চিলিকা ফিউম, সেইখিনি কম্প্ৰেছিভ ষ্ট্ৰেংথটো ইনক্ৰিজ কৰিব পাৰে. সেইটো 5th আইটেম হিচাপে, এপাৰ্ট ফ্ৰম চিমেণ্ট, চেণ্ড, এগ্ৰিগেট, ৱাটাৰ, 5th আইটেম হিচাপে কংক্ৰিটত ইউজ কৰা হয়. কম্প্ৰেছিভ ষ্ট্ৰেংথটো সেইটোৰ ওপৰতো ডিপেণ্ড কৰে. এতিয়া কম্প্ৰেছিভ ষ্ট্ৰেংথটো ওলাই কেনেকৈ? ওলাবৰ কাৰণে লাগে আমি জেনেৰেলি কৰোঁ কিউব টেষ্ট. মষ্ট চুইটেবল কিউব টেষ্ট হয়. এতিয়া কিউবটো হ'ল এটা এই 15 চেণ্টিমিটাৰ বাই 15 চেণ্টিমিটাৰ বাই 15 চেণ্টিমিটাৰ এটা কিউব মোল্ড লোৱা হয়. কংক্ৰিটটো ভালকৈ প্ৰিপেয়াৰ কৰি ভাল প্ৰপৰ্চনত মিক্স কৰি এই কংক্ৰিটটো এই কিউবত থোৱা হয়. এনেকৈ 3টা লেয়াৰ কৰি থোৱা হয়, 5 চেণ্টিমিটাৰ ইচ. 3টা লেয়াৰ দিয়ে যাতে কংক্ৰিটখিনি ভালকৈ প্লেচ হ'ব পাৰে. এটা লেয়াৰ কংক্ৰিটটো দিয়াৰ পিছত তাত এই টেম্পিং ৰড দি এনেকৈ 35 বাৰ ষ্ট্ৰ'কছ মাৰে, 35টা ষ্ট্ৰ'ক মাৰে, যাতে কোনো ধৰণৰ তাত ভইচ ৰৈ নাযায়, যাতে কম্পেকশ্যনটো হয়. বাকী কম্পেকশ্যনটো ভাইব্ৰেটিং টেবলতো কৰা হয় কিছু ক্ষেত্ৰত, কিন্তু জেনেৰেলি টেম্পিং ৰড দি 35টা ষ্ট্ৰ'ক মাৰি নেক্সট লেয়াৰটো প্লেচ কৰে. নেক্সট লেয়াৰটো প্লেচ কৰিও ছেইম প্ৰচেছ ৰিপিট হয়. দেন এগেইন নেক্সট লেয়াৰটো প্লেচ কৰে. তেনেকৈ 3টা লেয়াৰ অফ 5 চেণ্টিমিটাৰ প্লেচ কৰা হয়. পিছত এই যোনটো 3টা লেয়াৰ প্লেচ কৰাৰ পিছত এই ট্ৰাৱেল বা কৰ্ণি বা খন্তি বুলি যোনটো কওঁ, খন্তি দি টপ ছাৰ্ফেচটো স্মুথ কৰি লোৱা হয় আৰু এই মোল্ডটো 24 ঘণ্টাৰ কাৰণে থৈ দিয়া হয় যাতে ছেট হয় কংক্ৰিটটো. 24 ঘণ্টাৰ পিছত এই মোল্ডটো খুলি দি কিউবটো উলিয়াই লোৱা হয় আৰু কিউবটো ক্লিন ৱাটাৰত কিউৰিঙৰ কাৰণে থৈ দিয়া হয়. এতিয়া কিউৰিং কি হয়? একচুৱেলি কিউৰিং হ'ল এটা প্ৰচেছ য'ত কংক্ৰিটৰ ছাফিচিয়েণ্ট মইশ্চাৰ আৰু টেম্পাৰেচাৰটো মেইনটেইন কৰিব লাগে.
কংক্ৰিট মিক্স কৰি প্লেচ কৰা সেটিং হৈ থকা এইটো হ'ল এটা এক্সোথাৰ্মিক প্ৰসেছ এক্সোথাৰ্মিক মানে তাত হিট ৰিলিজ হয় এতিয়া এই এক্সোথাৰ্মিক প্ৰসেছত টেম্পাৰেচাৰটো মেইনটেইন কৰা আৰু হাইড্ৰেশ্যনটো প্ৰপাৰ মেইনটেইন কৰিবৰ কাৰণে কিউৰিংটো দৰকাৰী হয় আৰু যদি এই কিউৰিংটো মেইনটেইন কৰা নহয় যদি মইশ্চাৰটো কমি যায় টেম্পাৰেচাৰ কাৰণে তেতিয়া কংক্ৰিটত এনেধৰণৰ ক্ৰেকছ আহিব পাৰে সেইকাৰণে কিউৰিংটো কৰা হয় কংক্ৰিটৰ সাফিচিয়েণ্ট ষ্ট্ৰেংথ আৰু ডিউৰেবিলিটিৰ কাৰণে তাৰপিছত এই কিউৰিং হ'ব দিয়া কংক্ৰিটৰ স্পেচিমেন কেইটা ওলাই আনি এই কম্প্ৰেছিভ টেষ্টিং মেচিন বা ইউনিভাৰ্চেল টেষ্টিং মেচিনত থোৱা হয় তাত থৈ ওপৰৰ পৰা গ্ৰেজুৱেলি লোড দিয়া হয় এট 140 kg per centimeter square per minute 140 kg per centimeter square per minute এই কংক্ৰিটত লোড দিয়া হয় ওপৰেদি আৰু লোডটো দি থাকে until the concrete fails যোনটো পইণ্টত যোনটো লোডত কংক্ৰিটটো ফেইল হয় তেতিয়ালৈকে লোডটো দি থকা যায় আৰু ফেইল হোৱা লোডটো লগে লগে নোট কৰি লোৱা হয় আৰু লোডটো লাগিছিলে এই কংক্ৰিটটোৰ টপ সাৰফেচটোত তে টপ সাৰফেচটোৰ এৰিয়া কি হ'ব আমাৰ জানিছিলোঁ 15 সেন্টিমিটাৰ আছিলে কিপটো তো 15 into 15 সেন্টিমিটাৰ আৰু কম্প্ৰেছিভ ষ্ট্ৰেংথটো কেনেকৈ ওলাম যোনটো লোডত ফেইল হৈছিলে সেই লোডটোক আমি যোনটো সাৰফেচ এৰিয়া হয় সাৰফেচ এৰিয়া দি ডিভাইড কৰি দিম আৰু তেনেকৈ আমি কম্প্ৰেছিভ ষ্ট্ৰেংথটো ওলাম আৰু এইটো সদায় মেগা পাস্কেল বা নিউটন পাৰ mm স্কোৱাৰত দেখুওৱা হয় এতিয়া আমি এই টেষ্টটো কেতিয়া কৰোঁ কিউৰিঙৰ 7 দিন আৰু 28 দিন পিছত কৰোঁ আৰু মিনিমাম 3টা চেম্পল ল'ব লাগে আৰু 3টা চেম্পলৰ এভাৰেজ কৰি কম্প্ৰেছিভ ষ্ট্ৰেংথটো ওলোৱা হয় আৰু এইটোৱে হয় যোনটো কয় FCK বা কেৰেক্টাৰিষ্টিক কম্প্ৰেছিভ ষ্ট্ৰেংথ অফ কংক্ৰিট এতিয়া ৰিয়েল লাইফত এই কিউব টেষ্টটো ক'ত ইউজ কৰা হয় ধৰক কাৰোবাৰ স্লেব কাষ্টিং হৈ আছে চাদ ঢালাই হৈ আছে তাৰে যোনটো কংক্ৰিটেদি ঢালাই হৈ আছে সেম মিক্সটোৰ পৰা কিউব চেম্পলবোৰ কালেক্ট কৰি লোৱা হয় কালেক্ট কৰি লৈ এনে সেম প্ৰচেছত টেষ্টিঙৰ কাৰণে ৰাখি থৈ দিয়া হয় 7 দিন আৰু 28 দিনৰ টেষ্টটো কৰা হয় এইটো চাবলৈ যাতে কংক্ৰিটটো ডিজায়াৰ্ড ষ্ট্ৰেংথ পাইছে নে নাই স্লেবখনে সেই ষ্ট্ৰেংথটো পাব নে নাই ডিজায়াৰ্ড ষ্ট্ৰেংথটো এজ পাৰ IS 456/2000 এদিন পিছত এৰাউণ্ড 16% ষ্ট্ৰেংথ পায় 16% of 28 days ষ্ট্ৰেংথ 3 দিন পিছত এৰাউণ্ড 40% ষ্ট্ৰেংথ পায় 7 দিন পিছত এৰাউণ্ড 65% ষ্ট্ৰেংথ পায় 14 days পিছত এৰাউণ্ড 90% ষ্ট্ৰেংথ পায় আৰু 28 daysত এৰাউণ্ড 100% ষ্ট্ৰেংথ পায় হলে আমাৰ কোৱেশ্চনটো কি আছিল according to Indian standard specification full strength of concrete is achieved after এটো হ'ব 28 days so next question to চাও আহক slenderness ratio of a column will be the slenderness ratio to কি হয় slenderness ratio এটো হয় এটা measurement এটা কলম কিমান vulnerable হয় towards buckling এটা কলম লোড লাগিলে কিমান buckling হ'ব কিমান buckle হ'ব পাৰে কিমান বেন্ড হ'ব পাৰে হিটোৰে এটা মেজাৰ হয় এই স্লেন্ডাৰনেস ৰেশিওটো এই স্লেন্ডাৰনেস ৰেশিওটোৰ পৰা আমি গম পোৱা যাব কলমটো কিমান বাকল হ'ব পাৰে এটা স্লেন্ডাৰনেস ৰেশিওটোৰ পৰা গম পোৱা যায় কলমটো লং কলম হয় না শৰ্ট কলম হয় হিটোৰ পৰা কলমটোৰ বাকলিং টেন্ডেন্সিটো গম পোৱা যায় শৰ্ট কলম এটা ক্ৰাশিংত ফেল হয় আৰু লং কলম এটা বাকলিংত ফেল হয় The mathematically চাবা গলে slenderness ratio to whole ratio of effective length of column by minimum radius of gyration এতে effective length of column কি হয় suppose এটো এটা কলম ইয়াত কোনো ধৰণৰ এতিয়ালৈকে supports নাই এই যোনটো লেংথ হ'ব কলমৰ এটো L এটো হল unsupported length এটো কলমৰ লেংথ যেতিয়া কলমটোত কোনো ধৰণৰ সাপোৰ্ট নাই সো সাপোজ এই কলমটোত আমি লগাই দিলো দুটা পিন জয়েন্ট বা দুটা হিঞ্জ জয়েন্ট তাৰ পিছতে কলমটো যদি আমি ডিফ্লেক্টেড শেপটো চাও তেতিয়া কলমটোৰ যদি আমি ডিফ্লেক্টেড শেপটো চাও ইয়াতে হ'ব কলমটোৰ জিৰো বেন্ডিং মোমেন্ট ইয়াতে হ'ব কলমৰ জিৰো বেন্ডিং মোমেন্ট আৰু এই লেংথটোৱে হ'ব কলমৰ কাৰণে L ইফেক্টিভ বা ইফেক্টিভ লেংথ অফ দ্য কলম মানে কি হল মানে it's the length between two adjacent point of contraflexure বা 2 points of zero bending moment
যেতিয়া কোনো ধৰণৰ ছাপৰ্ট কণ্ডিশ্যন নাথাকে সেইটো যোনটো লেংথ হ'ল সেইটো হ'ল আনছাপৰ্টেড লেংথ বুলি কয় আৰু যেতিয়া ছাপৰ্ট কণ্ডিশ্যনটো লগাই দিয়াৰ পিছতে যোনটো পইণ্টত য'ত জিৰ' বেণ্ডিং মুভমেণ্ট হয় বা য'ত বেণ্ডিং মুভমেণ্টে চাইন চেঞ্জ কৰে সেই পইণ্টকেইটাৰ মাজত যোনটো ডিষ্টেঞ্চ হ'ব কলমটোৰ সেইটো হ'ব ইফেক্টিভ লেংথ অফ দি কলম। এইটো হ'ল দুটা ফিক্স ছাপৰ্ট আছে। ফিক্স ছাপৰ্টত ডিফ্লেক্টেড শ্বেপটো এনেকুৱা হয়। এইখিনি যোনটো এই উইদাউট ছাপৰ্টত লেংথটো হ'ল এইটো এল হ'ল হয় আনছাপৰ্টেড লেংথ। এতিয়া এইখিনিত হ'ল পইণ্ট অফ কণ্ট্ৰাফ্লেক্সৰ বা জিৰ' বেণ্ডিং মুভমেণ্ট আৰু এইখিনিৰ পৰা হ'ল জিৰ' বেণ্ডিং মুভমেণ্ট। এতিয়া এই লেংথটো হ'ল এল ইফেক্টিভ বা ইফেক্টিভ লেংথ অফ দি কলম। ঠিক তেনেকৈ এনেকৈ বেলেগ বেলেগ ছাপৰ্ট কণ্ডিশ্যনৰ কাৰণে বেলেগ বেলেগ হয় ইফেক্টিভ লেংথ। যেতিয়া দুটা পিন ছাপৰ্ট থাকে যেতিয়া বেণ্ডিং মুভমেণ্ট জিৰ' কেতিয়া হয় একদম এণ্ডত হয়। সেইকাৰণে পিন ছাপৰ্ট হ'লে যোনটো ইফেক্টিভ লেংথ হয় সেইটো আনছাপৰ্টেড লেংথৰ সমানে হয়। এইটো আনছাপৰ্টেড লেংথ পিন দি দিলোঁ হিঞ্জ জইণ্ট, এইটো হ'ল বেণ্ডিং মুভমেণ্ট। আনছাপৰ্টেড লেংথৰ সমানে হ'ল ইফেক্টিভ লেংথটো। সেইকাৰণে যেতিয়া পিন হয় তেতিয়া এল ইজ ইকুৱেল টু এল ইফেক্টিভ। যেতিয়া দুয়োটা ফিক্স হয়, মই এটা মনত ৰাখিবৰ কাৰণে এইটো কৈও দিম আপোনাক একেলগে। ফিক্স হ'ল এইটো হ'ব ডিফ্লেক্টেড শ্বেপ, এইটো হ'ল গোটেই আনছাপৰ্টেড লেংথ, এইটো হ'ল ইফেক্টিভ লেংথ। আপোনালোকে এনেই ডিফ্লেকশ্যন শ্বেপটোৰ চাই অলপ এনেকুৱা লাগেনে যে যিমান গৈছে যিমান আনছাপৰ্টেড লেংথটো আছিল তাৰ আধা মানতে ডিফ্লেক্টেড শ্বেপটো আহি গৈছে। সেইকাৰণে এইটো এনেই মনত ৰাখিবলৈ কৈছোঁ। যেতিয়া দুটা চাইডে ফিক্স থাকে এল ইফেক্টিভটো হ'ব L/2 বা 0.5 টাইমছ অফ এল আনছাপৰ্টেড। যেতিয়া এটা এণ্ড ফিক্স থাকে আৰু এটা এণ্ড হিঞ্জ থাকে তেতিয়া ডিফ্লেক্টেড শ্বেপটো হৈ গ'ল এনেকুৱা। এইটো হ'ল আনছাপৰ্টেড লেংথ, তাৰপিছত এইটো হ'ল ইফেক্টিভ লেংথ। এতিয়া এইটোৰ লগত যেতিয়া কম্পেয়াৰ কৰিম আমি যেতিয়া দুটা ফিক্স আছিল সেইটোৰ লগত যদি কম্পেয়াৰ কৰোঁ দেখোঁ যে ডিফ্লেক্টেড শ্বেপটো সিটোতকৈ অলপ ডাঙৰ হয়, মানে L/2তকৈ ডাঙৰ হ'ব এল ইফেক্টিভটো। এতিয়া সেইটো কিমান হ'ব? এল ইফেক্টিভ ইজ ইকুৱেল টু L/√2। ৰুটটো হয় 1/√2 মানে হ'ল 0.707 L। 0.707টো হ'ল L/2 মানে 0.5তকৈ বেছি। সেইকাৰণে ইফেক্টিভ লেংথটো ফিক্সডতকৈ বেছি। ইয়াত 0.5 আছিলে, ইয়াত 0.707 L। ছাপ'জ এটা ছাইডে ফিক্স থাকে আৰু এটা ছাইডে ফ্ৰী থাকে। ইয়াতে আনছাপৰ্টেড লেংথ সেইটো এল হ'ল, কিন্তু ইয়াত কোনো ধৰণৰ দুটা পইণ্ট লগ লগা নাই য'ত বেণ্ডিং মুভমেণ্ট জিৰ' হয়। লেংথ বিটুইন টু এডজাচেণ্ট পইণ্টছ হেভিং জিৰ' বেণ্ডিং মুভমেণ্ট। ইয়াতো দুটা বেণ্ডিং মুভমেণ্ট নাই, কিন্তু ইয়াতো জিৰ' বেণ্ডিং মুভমেণ্ট নাই দুটা পইণ্টত। সেইকাৰণে এইটো এটা ডিফ্লেক্টেড শ্বেপ আহি গ'ল। আৰু এনেকৈ আমি এইটো এক্সটেণ্ড কৰি এনেকৈ দিওঁ। এতিয়া ভাবিছে ইয়াততো দুটা পইণ্ট নহ'ল, এইটো একচুৱেলি কি হ'ল এনেকৈ যোনটো ডিফ্লেক্টেড শ্বেপ হ'ব লাগে ডিফ্লেক্টেড শ্বেপটো কমপ্লিট হ'ল। যোনটো এটা কমপ্লিট ডিফ্লেকশ্যনৰ শ্বেপ হয় সেই শ্বেপটো কমপ্লিট হ'ল। আৰু এইখিনিৰ লেংথ আছিল এল আৰু এইটো আমি এক্সটেণ্ডেড পৰ্শ্যনটোৰ লেংথ হয় সমান। সেইকাৰণে এইটোত এল ইফেক্টিভ হৈ যায় 2L। এতিয়া আৰু দুটামান কণ্ডিশ্যন আছে। মই এইকেইটা কণ্ডিশ্যন কুৱেশ্যনত কেনেকৈ আহিব পাৰে সেইটো কৈ দিছোঁ এবাৰ। এতিয়া পিন জইণ্ট এনেকৈ আহিব এতিয়া দুটা এণ্ড হিঞ্জ জইণ্ট আছে। If both the points are restrained against translation but not rotation, সেইটো মানে কি হ'ব? ইয়াতে কি হয়, ইয়াতেতো ট্ৰেন্সলেশ্যন হ'ব নোৱাৰে, ইফাল সিফাল কৰিব নোৱাৰে, কিন্তু ইয়াত মুভমেণ্ট থাকিব পাৰে। ট্ৰেন্সলেশ্যনত ৰেষ্ট্ৰেইণ্ট আছে, ট্ৰেন্সলেট কৰিব নোৱাৰে কিন্তু ৰোটেট কৰিব পাৰে। both the points restrained against translation but not rotation বুলি ক'লে মানে দুয়োটা হিঞ্জ ছাপৰ্ট আছে। আৰু যদি কয় if both the points are restrained against both translation and rotation, মানে এনেকৈ ট্ৰেন্সলেটো কৰিব নোৱাৰে আৰু ৰোটেটো কৰিব নোৱাৰে, সেইটো হ'ল ফিক্স ছাপৰ্ট। যদি কয় if one end is restrained against translation but not rotation and the other end is restrained against both translation and rotation, এটা ট্ৰেন্সলেশ্যনত ৰেষ্ট্ৰেইণ্ট আছে কিন্তু ৰোটেশ্যনত নাই, কিন্তু ইটো এণ্ড both translation and rotationত ৰেষ্ট্ৰেইণ্ট আছে, এইটো হ'ল এটা ছাইড ফিক্স এটা ছাইড হিঞ্জ। এইটো কণ্ডিশ্যন থাকিলে এনেকৈ ক'ব if one end is restrained against translation and rotation and other end is free,
ডাইৰেক্টলি ক'ব বা আদাৰ এণ্ড ইজ নট ৰেষ্ট্ৰেইণ্ড এগেইনষ্ট ৰোটেশ্যন এণ্ড ট্ৰেন্সলেশ্যন তেনেকৈ ক'ব এতিয়া তেনেকৈ আমাৰ আৰু দুটামান কণ্ডিশ্যন থাকি যায় সেইটো চাই লওঁ এতিয়া এই কণ্ডিশ্যনটোত ক'ব ইফ one end is restrained against both translation and rotation and the other end is restrained against rotation but not translation এইটোত কি হৈছে এইটোত rotationটো restrained হৈছে কিন্তু এইটো translationটো হৈছে এতিয়া translation হৈছে কিন্তু rotationটো restrained কৰা হৈছে এইটো এটা কণ্ডিশ্যন আৰু এইটো কণ্ডিশ্যনৰ কাৰণে আমাৰ ইয়াতে দিয়া আছে যোনটো ইফেক্টিভ লেংথৰ ভেলুটো হৈ যাব এইটো কণ্ডিশ্যনত one end restrained against translation but not rotation the other end restrained against rotation but not translation তেতিয়া হৈ যাব এইটো কণ্ডিশ্যন এইটোতো আমাৰ ইফেক্টিভ লেংথটো কিমান হৈ যাব 2 কাৰণ এনেকৈ ওপৰেদি এক্সটেণ্ড কৰি আমি ৰিফ্লেক্টেড শ্বেপটো কমপ্লিট কৰা যায় ইয়াতে এতিয়া ইয়াতে এটা আছে থিয়ৰিটিকেল কে ভেলু এটা ৰিকমেণ্ডেড ডিজাইন কে ভেলু থিয়ৰিটিকেল কে ভেলু মই যোনটো অলপ আগতে কৈ আছিলোঁ L/2 0.707 L সেইটো হ'ল যোনটো থিয়ৰিটিকেল হয় কিন্তু আমি একচুৱেলি ডিজাইনত কিছুমান ফেক্টৰ অফ ছেফটি বা কিছুমান কণ্ডিশ্যন কনচিডাৰ কৰা হয় সেইকাৰণে কি হয় আমি অলপ অভাৰ এষ্টিমেট কৰি লওঁ ভেলুটো সেইকাৰণে এইটো যোনটো যোনটো দুটা এণ্ড ফিক্সড আছিলে তাত 0.5 L আছিলে ইফেক্টিভটো সেইটো আমি অভাৰ এষ্টিমেট কৰি 0.65 L ধৰি লওঁ যোনটো L/√2 আছিল বা 0.707 L আছিল সেইটোত আমি 0.8 ধৰি লওঁ 0.8 L এইটো যোনটো কৈছিলোঁ one end restrained against both translation and rotation other end restrained against rotation but not translation এইটোত আমি 1.2 L ধৰি লওঁ এইটোত সেম থাকিব এইটোত কোনো ধৰণৰ মানে বেলেগ কণ্ডিশ্যন ধৰিব নালাগে তাৰপিছত one end fixed one end free এইটো 2 ইয়াতে 2.1 লিখিছে বাট এইটো আমি এইটো 2 বুলি কনচিডাৰ কৰোঁ আৰু এইটো কণ্ডিশ্যনতো আমি 2 বুলিয়ে কনচিডাৰ কৰোঁ বাকী মনত ৰাখিবৰ কাৰণে এইটো সহজ কাৰণ এইটো 0.5তকৈ অলপ বেছি এটা নম্বৰ মনত ৰাখিলে হ'ল সেইটো হ'ল 0.65 এইটো 0.707তকৈ অলপ বেছি নম্বৰ এটা মনত ৰাখিলে হ'ল 0.8 এতিয়া ৰেডিয়াছ অফ জাইৰেশ্যন কি হয় ৰেডিয়াছ অফ জাইৰেশ্যন অফ এ কলম ইজ এ মেজাৰ এইটো এটা মেজাৰ how its cross-sectional area is distributed around its centroid এৰিয়াটো সেই মাছটোত কেনেকৈ ডিষ্ট্ৰিবিউট কৰা আছে সেইটোৱে ৰিপ্ৰেজেণ্ট কৰে ৰেডিয়াছ অফ জাইৰেশ্যনে সহজ ভাষাত এইটো কলমটো কিমান ৰেজিষ্টেঞ্চ বেণ্ডিং আৰু বাকলিঙৰ সেইটো ইণ্ডিকেট কৰে এতিয়া ছাপ'জ এইটো এটা বডি হয় এইটো গোটেই মাছটো ইয়াত ডিষ্ট্ৰিবিউট হৈ আছে আৰু ইয়াৰ মোমেণ্ট অফ ইনাৰ্চিয়া হ'ল IXX ছাপ'জ এই গোটেই বডিটোৰ মাছটো আমি এটা পইণ্টত কনচেনট্ৰেট হোৱা বুলি ধৰি লৈছোঁ এম মাছটো তাৰপিছত এই এম মাছটো ছেম এক্সিছৰ এগেইনষ্টত কোনটো ৰেডিয়াছ ইয়াত কে বা আৰ যোনটো ধৰোঁ কোনটো ৰেডিয়াছত এই ছেম মাছটোৰ পইণ্ট মাছটোৰ কাৰণে মোমেণ্ট অফ ইনাৰ্চিয়াটো ছেম হ'ব IXXৰ সমান হ'ব আৰু সেই ৰেডিয়াছটোকে কওঁ আমি ৰেডিয়াছ অফ জাইৰেশ্যন মানে যোনটো ৰেডিয়াছত এই পইণ্ট মাছটোৰ মোমেণ্ট অফ ইনাৰ্চিয়া এই ইনিচিয়েল বডিটোৰ মোমেণ্ট অফ ইনাৰ্চিয়াৰ সমান হ'ব সেই ৰেডিয়াছটোকে ৰেডিয়াছ অফ জাইৰেশ্যন বুলি কোৱা হয় এইটোৱে ইণ্ডিকেট কৰে ধৰক কলমৰ ক্ষেত্ৰত এইটো কিমান বেণ্ডিং বা বাকলিঙক ৰেজিষ্ট কৰিব পাৰে এইটো আছিল স্লেণ্ডাৰনেছ আৰু L ইফেক্টিভ বাই R এতিয়া স্লেণ্ডাৰনেছ ৰেচিঅ' যদি বেছি হয় তেতিয়া বাকলিং টেণ্ডেঞ্চিটো বেছি হ'ব কিন্তু ৰেডিয়াছ অফ জাইৰেশ্যন যোনটো বডিৰ বেছি যোনটোত মাছটো ইভেনলি ভালকৈ ডিষ্ট্ৰিবিউট হৈ আছে ক্ৰছ ছেকশ্যনেল ডিষ্ট্ৰিবিউশ্যনটো ভাল তেতিয়া কি হ'ব স্লেণ্ডাৰনেছ ৰেচিঅ' কমিব আৰু স্লেণ্ডাৰনেছ ৰেচিঅ' কমিলে সেইটো কলম বা সেইটো অবজেক্টৰ বাকলিং টেণ্ডেঞ্চিটো কম হ'ব এইটো এটা এক্সাম্পল আমি ল'ব পাৰোঁ ছাপ'জ আমি পেন এটা লৈছোঁ পেনটো ৰিফিলডাল উলিয়াই লৈছোঁ ৰিফিলডাল বহুত সৰু ৰিফিলডালত যদি অলপো ওপৰৰ পৰা লোড দিওঁ সেইটো বেণ্ড কৰি যাব কাৰণ ৰিফিলডালৰ যোনটো ক্ৰছ ছেকশ্যনেল এৰিয়া ডিষ্ট্ৰিবিউশ্যন আছে সেই ডিষ্ট্ৰিবিউশ্যনটো বহুত সৰু এৰাউণ্ড ইট চেণ্ট্ৰইড সেইকাৰণে সেইটো ইজিলি বেণ্ড হৈ যায় কাৰণ সেইটো ৰেডিয়াছ অফ জাইৰেশ্যনটো বহুত কম এতিয়া যদি আমি ৰিফিলডালৰ ঠাইত গোটেই পেনটো লওঁ পেনটো হয়তো বেণ্ড হ'ব কিন্তু বেণ্ড হ'বৰ কাৰণে সেইটো লোড বেছি দিব লাগিব কাৰণ সেইটো যোনটো মাছ আছে যোনটো ক্ৰছ ছেকশ্যনেল এৰিয়া ডিষ্ট্ৰিবিউশ্যনটো সেইটোত বেছি
আৰু সেইকাৰণে সেইটো ৰেডিয়াছ অফ জাইৰেশ্যনটো বেছি, সেইকাৰণে সেইটো যোনটো বাকলিং ৰেজিষ্টেঞ্চ কেপাচিটি সেইটো বেছি, মানে বাকলিংটো কম হ'ব। এতিয়া যদি স্লেণ্ডাৰনেছ ৰেচিঅ' 32তকৈ কম হয় তেতিয়া সেইটো শ্বৰ্ট কলম বুলি ক'ম। যদি 32 আৰু 120ৰ মাজত হয় সেইটো মিডিয়াম কলম বুলি ক'ম। আৰু যদি স্লেণ্ডাৰনেছ ৰেচিঅ' গ্ৰেটাৰ দেন 120 হয় সেইটোক আমি লং কলম বুলি ক'ম। আৰু লং কলমে বেছিকেলি বাকলিঙত ফেইল কৰে। গতিকে আমাৰ প্ৰশ্নটো আছিল স্লেণ্ডাৰনেছ ৰেচিঅ' অফ এ কলম উইল বি এইটো L/R মানে L ইফেক্টিভ বাই ৰেডিয়াছ অফ জাইৰেশ্যন। নেক্সট কুৱেশ্যনটো চাওঁ আহক। ফৰ এ ৱাটাৰ বাউণ্ড মেকাডাম ৰোড দ্য ৰিকমেণ্ডেড কেম্বাৰ ইজ। এই কেম্বাৰ কি হয়? কেম্বাৰটো হ'ল এটা ট্ৰেন্সফাৰ শ্লোপ, যোনটো ৰ'দত দিয়া হয়, ৰাস্তাত দিয়া হয়, এইটো ড্ৰেইন অফ দ্য ৰেইন ৱাটাৰ বা ফেচিলিটেড ৱাটাৰ ড্ৰেইনেজ। এতিয়া এইটো ৰাস্তা হয়, যোনটো ইয়াতে টপ পইণ্ট হয় এইটোক কোৱা হয় ক্ৰাউন। এইটো কেম্বাৰ দিয়া হৈছে, এই টপ পইণ্টটো কোৱা হয় ক্ৰাউন। আৰু কেম্বাৰ আইদাৰ ষ্ট্ৰেইট কেম্বাৰ হ'ব পাৰে বা শ্লোপ কেম্বাৰ হ'ব পাৰে, নহ'লে বা পেৰাবলিক কেম্বাৰ হ'ব পাৰে। এতিয়া যোনটো আমাৰ জেনেৰেলি যোনটো আমাৰ ফ্লেক্সিবল পেভমেণ্ট থাকে তাত পেৰাবলিক কেম্বাৰে দিয়া হয়, আৰু যোনটো আমাৰ ৰিজিড পেভমেণ্ট থাকে তাত শ্লোপ কেম্বাৰ বা ষ্ট্ৰেইট লাইন কেম্বাৰ দিয়া হয়। আৰু পেৰাবলিক কেম্বাৰটো জেনেৰেলি ফাষ্ট মুভিং ভেহিকেলৰ কাৰণে প্ৰিফাৰ কৰে, আৰু ষ্ট্ৰেইট লাইন কেম্বাৰ বা শ্লোপ কেম্বাৰটো শ্ল' মুভিং ভেহিকেলৰ কাৰণে। সেইকাৰণে এটা থাৰ্ড টাইপ ইউজ কৰা হয়, সেইটো হ'ল কম্বাইণ্ড পেৰাবলিক এণ্ড শ্লোপ কেম্বাৰ। এতিয়া কি হয়, যোনটো মিডল পৰ্চন থাকে সেইটো পেৰাবলিক ৰাখে, আৰু যোনটো ছাইড পৰ্চন থাকে সেইটোত ষ্ট্ৰেইট লাইন ৰখা হয় বা শ্লোপ ৰখা হয়। জেনেৰেলি এইটো কম্বিনেশ্যন ইউজ কৰা হয়। এতিয়া ৰাস্তাত কিমান কেম্বাৰ দিব লাগে সেই ৰিকমেণ্ডেশ্যনটো দুটা কণ্ডিশ্যনত ডিপেণ্ড কৰে। এটা হ'ল টাইপ অফ ৰোড, আৰু এটা হ'ল যোনটো ৰেইনফল কণ্ডিশ্যন। কাৰণ কেম্বাৰেটো ৱাটাৰ ড্ৰেইনেজটোৱে ফেচিলিটেট কৰে, ড্ৰেইন অফ ৱাটাৰ, সেইকাৰণে এই দুটা টাইপ অফ ৰোড আৰু ৰেইনফল কণ্ডিশ্যনত ডিপেণ্ড কৰে কেম্বাৰটো। এতিয়া মই একেলগে কৈ গৈছোঁ আৰু এইটো মনত ৰাখিব ইজি হ'ব। যদি ৰোডটো হয়, টাইপ অফ ৰোডটো হ'ল চিমেণ্ট কংক্ৰিট ৰোড, আৰু যদি এৰিয়াটো হ'ল লাইট ৰেইনফল এৰিয়া, তেতিয়া তাত ৰিকমেণ্ডেড কেম্বাৰ হ'ল 1.7% বা 1/60 বুলি কয়। আৰু যদি হেভি ৰেইনফল এৰিয়া হয় তাত 2% বা 1/50। যদি বিটুমিনাছ ৰোড হয় তেতিয়া লাইট ৰেইনফল এৰিয়াত 2% আৰু হেভি ৰেইনফল এৰিয়াত 2.5%। ৱাটাৰ বাউণ্ড মেকাডাম বা গ্ৰেভেল ৰোড হয় যদি 2.5% লাইট ৰেইনফল এৰিয়াত, 3% হেভি ৰেইনফল এৰিয়াত। আৰু যদি আৰ্থেন ৰোড হয় 3% লাইট ৰেইনফল এৰিয়াত আৰু হেভি ৰেইনফল এৰিয়াত 4%। এতিয়া এইটো মনত কেনেকৈ ৰাখিব, মনত ৰখা এটা মই ট্ৰিক নহয় ঠিক, আৰু মনত ৰাখিবৰ কাৰণে এটা মই কৈ দিছোঁ। আৰু আপুনি এনেকৈ প্ৰথম লিখি ল'ব যে টাইপ অফ ৰোড কংক্ৰিট, বিটুমিনাছ, WBM, আৰ্থেন, তাৰপিছত ইয়াতে লাইট ৰেইনফল, হেভি ৰেইনফল। আপোনালোকে এইটো মনত ৰাখিব লাগিব যে চিমেণ্ট কংক্ৰিটৰ লাইট ৰেইনফলত 1.7% হয়, আৰু হেভি ৰেইনফলত তাতকৈ অলপ বেছি লাগিব কেম্বাৰ, অভিয়াছলি এইটো বুজি পোৱা যায়, এইটো 2% হ'ব। তাৰপিছত এই নামকেইটা চিৰিয়েলি লিখি ল'লে এই 2%টো ইয়াতে লৈ আনিব পাৰিব। লিখি ল'লে বিটুমিনাছ ৰোডৰ লাইট ৰেইনফলত 2% লাগিব, আৰু হেভি ৰেইনফলত অলপ বেছি হ'ব, সেইকাৰণে 2.5%। এতিয়া নেক্সট আমাৰ টাইপ অফ ৰোডটো আহিল ৱাটাৰ বাউণ্ড মেকাডাম বা গ্ৰেভেল ৰোড। গ্ৰেভেল ৰোডত ইয়াৰে হেভি ৰেইনফলত টানি যদি আনো 2.5%, আৰু WBMৰ লাইট ৰেইনফলত হৈ যাব 2.5%, আৰু হেভি ৰেইনফলত শ্লোপটো বেছি লাগিব কেম্বাৰটো, সেইকাৰণে এইটো 3% লিখিলোঁ। আৰু আৰ্ডেন ৰোডতো লাইট ৰেইনফলত আহি যাব 3%, আৰু হেভি ৰেইনফলত তাতকৈ বেছি হ'ব 4%, আৰু মেক্সিমাম কেম্বাৰ 4%তে দিয়া হয়। এইটো এনেই লিখি ল'লে এইটো আপোনাৰ ভুল হোৱা চান্সটো কমি যায়, সেইকাৰণে মই এনেকৈ দেখাই দিলোঁ। এতিয়া নেক্সট আৰু এটা কথা কৈ লওঁ, ছুপাৰ এলিভেশ্যন কি হয়? ইটছ দ্য ইনৱাৰ্ড ট্ৰেন্সফাৰ শ্লোপ প্ৰভাইডেড অন দি হৰাইজেণ্টেল কাৰ্ভ ৰোডছ অৰ ৰেলৱেজ টু কাউণ্টাৰেক্ট দ্য চেণ্ট্ৰিফিউগেল ফ'ৰ্চ। মানে ছাপ'জ ৰাস্তাটোত এটা এই হৰাইজেণ্টেল কাৰ্ভ আহিলে, যেতিয়া গাড়ীখন যাব যেতিয়া স্পীডত গৈ থকা গাড়ীখনে হৰাইজেণ্টেল কাৰ্ভটো ল'ব, তেতিয়া এটা চেণ্ট্ৰিফিউগেল ফ'ৰ্চ লাগে।
এই চেণ্ট্ৰিফিকেল ফ'ৰ্চটোৰ কাৰণে গাড়ীখন অভাৰটাৰ্ণ হ'ব পাৰে, এইটো চাইডে ফ'ৰ্চটোৰ কাৰণে গাড়ীখন অভাৰটাৰ্ণ হৈ যাব পাৰে। সেইকাৰণে কি কৰা হয়, ছুপাৰ ইলেভেশ্যন বেংকিং বা ৰেলৱেৰ ক্ষেত্ৰত কাণ্ট বুলিও কোৱা হয়, সেইটো এটা প্ৰভাইড কৰা হয় য'ত আউটাৰ এজ, এইটো যদি ইনাৰ এজ হয় এইটো আউটাৰ এজ অফ দ্য ৰ'ডৰ আউটাৰ এজটো এনেকৈ উঠাই দিয়া হয় উইথ ৰেচপেক্ট টু দ্য ইনাৰ এজ। এইটোতো দেখিছে, এইটো আউটাৰ এজ অফ দ্য ৰ'ডটো উইথ ৰেচপেক্ট টু দ্য ইনাৰ এজটো এটা এলিভেশ্যন এটা দিয়া হয়, কাৰণ এই চেণ্ট্ৰিফিকেল ফ'ৰ্চটো কাউণ্টাৰেক্ট কৰিব লাগে। এনেকুৱা কুৱেশ্যন এটা আহিব পাৰে, মিনিমাম ছুপাৰ ইলেভেশ্যন কিমান হ'ব পাৰে? মিনিমাম ছুপাৰ ইলেভেশ্যন সদায় হ'ব পাৰে ইকুৱেল টু কেম্বাৰ। ৰাস্তাত কেম্বাৰ যিমান দিয়া যায় সেইটো মিনিমাম ছুপাৰ ইলেভেশ্যন ৰাস্তা তাত দিব পৰা যায়। এতিয়া ছুপাৰ ইলেভেশ্যনৰ কি কণ্ডিশ্যনত ডিপেণ্ড কৰে আৰু ছুপাৰ ইলেভেশ্যনৰ কি কণ্ডিশ্যনত কোনটো ৰিকমেণ্ডেড ভেলুজ হয় সেইখিনি আমি বেলেগকৈ চাম ভিডিঅ'ত। গতিকে আমাৰ প্ৰশ্নটো কি আছিল, ফৰ এ ৱাটাৰ বাউণ্ড মেকাডাম ৰোড দ্য ৰিকমেণ্ডেড কেম্বাৰ ইজ, ৱাটাৰ বাউণ্ড মেকাডাম বা গ্ৰেভেল ৰোডত আমাৰ কিমান আছিল, লাইট ৰেইনফলৰ আছিলে 2.5% আৰু হেভি ৰেইনফলত আছিলে 3%। 2.5% মানে হ'ব 1/40 আৰু 3% হ'ব 1/33। চ' আমাৰ ইয়াৰে ভিতৰত বেষ্ট আমাৰ অপশ্যনটো হ'ল 1/30 to 1/48।